মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 7.1ৰ অংকখিনি হয়তো কৰিলা। এতিয়া আমি যাম 7.2। এই চেপ্টাৰটোত তোমালোকৰ এটা সূত্ৰ আছে, সেইটো হ'ল বিভাজন সূত্ৰ। আগৰ 7.1ত আমি শিকিছিলোঁ দূৰত্ব সূত্ৰ, ইয়াত আমি শিকিম বিভাজন সূত্ৰ। বিভাজন সূত্ৰটো হৈছে কি, যদি ধৰি লোৱা এই এটা বিন্দু, এই বিন্দুটোৰ স্থানাংক জ্যামিতি বুলি কোৱাৰ লগে লগে x আৰু y মান আহিব, আৰু যেহেতু দুটা বিন্দু আছে গতিকে আমি a মানটো x1 y1 দিলোঁ, b মানটো দিলোঁ x2, y2। a আৰু b দুটা বিন্দু আছে, ধৰি লৈছোঁ p এটা বিন্দুৱে a bক ভাগ কৰিছে, মাজতে ভাগ কৰিছে, ভাগ কৰি ধৰি লৈছোঁ p মানটো x, y। কেনেকৈ ভাগ কৰিছে? দুটা অনুপাতত। ধৰি লৈছোঁ এইকণৰ পৰা এইকণলৈ অনুপাতটো m, এইকণৰ পৰা এইকণলৈ অনুপাতটো n, এইকণৰ পৰা এইকণলৈ m:n অনুপাতত ভাগ কৰিছে। তেতিয়া তাৰমানে বিভাজন কৰিলে, ভাগ কৰিলে, হয়নে নহয়? তেতিয়া দূৰত্ব সূত্ৰ মতে কি হয়, এই p বিন্দুৰ স্থানাংকটো আমি উলিয়াব পাৰোঁ এইকেইটা মানৰ লৈ পেলাই। m আৰু n আমাক যদি দিয়া থাকে, a আৰু b যদি আমাক মানটো দিয়া থাকে, তেতিয়া p স্থানাংকটো আমি উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াব পাৰোঁ চাবা। x = কি হয়, mx2 প্লাছ nx1 ডিভাইডেড বাই m প্লাছ n। xৰ মানটো তেনেকৈ হয়, আৰু y মানটো হ'ব y = my2 প্লাছ ny1 ডিভাইডেড বাই m প্লাছ n। ইয়াত মানে mৰ লগত xটো আহে, আৰু mৰ লগত xটো আহে, nৰ লগত x1 আহে। আকৌ চোৱা, mৰ লগত y2 আহে, nৰ লগত y1 আহে। গতিকে মনত ৰাখিবলৈ ভাল। এইটো কিন্তু তোমালোকৰ সেই সূত্ৰ দুটা, এটা আগৰ দূৰত্ব সূত্ৰ আৰু এইটো হ'ল বিভাজন সূত্ৰ। এই দুটা সূত্ৰ কিন্তু তোমালোকে মনত ৰাখিব পাৰিব লাগিব, মানখিনি মনত ৰাখিব লাগিব, তেতিয়াহে তোমালোকে অংককেইটা কৰিব পাৰিবা। তোমালোকৰ কিতাপতো সূত্ৰটো দিয়া আছে, কিতাপত তোমালোকৰ সূত্ৰটো দিয়া আছে, মন কৰিবা। এই পেজ নাম্বাৰ 202ত তোমালোকৰ সূত্ৰটো দিয়া আছে। ইয়াত মানে কি কৰিছে, আগফালে এটা ছবি দিছিলে, আগত এটা ছবি দি এই দুটা ছবি দিছিলে। এই ছবিটোত তোমাৰ মানে m আৰু nক m1 আৰু m2 বুলি লৈছে। মই তোমালোকৰ সুবিধাৰ কাৰণে m1 m2 নকৰি m আৰু n ভাগ কৰি দিছোঁ, আৰু m1 n2 লৈ পেলাই সূত্ৰটো এনেদৰে লিখিছিলে, এনেকৈ লিখিছে। এইটো যিহেতু xৰ মান, সেইকাৰণে এইটো কোঅৰ্ডিনেট জ্যামিতিত মানে ব্ৰেকেট দি লিখিছে। মই যিহেতু সূত্ৰটো তোমালোকৰ x আৰু y বুলি এনেকৈ ডিনোট কৰি লৈছোঁ, গতিকে সূত্ৰটো এনেকৈ ব্ৰেকেট দিয়া নাই, একেটাই হয়। তোমালোকে এনেকৈ মনত ৰাখিবা, উজু হয় কৰিবলৈ। এতিয়া চাবা, মই প্ৰথম অংকটোলৈ গুচি যাম। 7.2ৰ প্ৰথম অংকটো দিয়া আছে, যে -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। ইয়াত তোমাক এয়া তাৰমানে এটা মান দিয়া আছে, a মান ধৰি লৈছোঁ, এইটো a, এইটো মান দিয়া আছে b, আৰু এইটো m আৰু n মানে 2:3 দিয়া আছে। আমাক এতিয়া লগত এই x আৰু y মান উলিয়াব লাগে। এতিয়া মন কৰিবা, 1 নম্বৰ আমি কি বুলি দিয়া আছে, আমি এনেই এটা থুলমূলকৈ এটা ছবি এটা আঁকি ল'ম, অকণমানকৈ ছবিটো আঁকি ল'লে আমাৰ সুবিধা হয়। ইয়াত আমাক এটা বিন্দু দিছে, কিমান ধৰি লৈছোঁ a -1,7, এইটো a, এইটো ধৰি লৈছোঁ b, ধৰি লৈছোঁ 4,-3, আৰু ইয়াত এইটো আমি ধৰি লৈছোঁ p যেনিবা। আমি এইটো উলিয়াব লাগে, x আৰু y মানটো আমাক উলিয়াবলৈ কৈছে অংকটোত, আৰু ইয়াত আমাক 2:3 বুলি কৈছে, 2:3। আমি এনেকৈ ছবিটো আঁকি ল'লোঁ। এতিয়া ইয়াত আমি লিখিম সমাধান। দিয়া আছে ইয়াত মন কৰা, এতিয়া x1 কিমান হ'ব, x1 = আমি -1, আৰু y1 = 7, x2 = 4, y2 = -3, আৰু m কিমান হ'ব, m = 2, n = 3। এতিয়া আমি উলিয়াব লাগে কি, x = ?
y is equal to question mark আমি যেটো উলিয়াব লাগে question mark দিম এতিয়া আমি জানো যে আমি এটা সূত্ৰটো কিনে মনত ৰাখিব লাগিব এইকাৰণে আমি লিখিম আমি জানো যে x is equal to লগে লগে আমি কি লিখিম mx2 plus nx1 divided by m plus n লগে লগে আমি মান বহাই দিম m ৰ মান কিমান 2 x2 ৰ মান কিমান 4 2 into 4 plus n ৰ মান কিমান 3 x1 ৰ মান কিমান -1 ইয়াতে মাইনাস আছে কাৰণে ব্ৰেকেট দিলো আৰু m plus n মানে কিমান 2 plus 3 হল এতিয়া সমান হ'ব 4 2 যা 8 এটো প্লাস এ মাইনাস এ মাইনাস 3 1 যা 3 3 4 5 এফালে ওপৰত হল তোমাৰ 5 5/5 কটাকটি গুছি গল 1 x মানটো কিমান হল 1 আকৌ তেনেদৰে আমি y মানটো পাতিম y equal to সূত্ৰটো লিখিম কি আছিল mx2 plus nx1 divided by m plus n ইয়াত আমাৰ কি হ'ব m ৰ মান আমি পাতিম কিমান 2 m ৰ মান 2 plus 2 into sorry x2 মান কিমান 4 plus n ৰ মান কিমান 3 x1 ৰ মান -1 divided by m plus n sorry ফুট এখিনতে ভুল হল অকমান এটো সূত্ৰটো ভুল হল y ৰ মান হ'ব y equal to my2 plus ny1 y হলে y হ'ব x বুলিলে x হ'ব মই x পাতি দিছিলো my2 plus ny1 divided by m plus n সমান my2 মানে m ৰ মান কিমান 2 y2 মানে হল তোমাৰ -3 plus n ৰ মান হল 3 y1 ৰ মান হল 7 তো ব্ৰেকেট নিদিলো হয় দিলু m plus n 2 plus 3 সমান -6 plus 3 7 যা 21 5 সমান কিমান হ'ব চোৱা এতিয়া is equal to -6 plus 21 মানে 15 divided by 5 5/3 গতিকে আমি বিন্দুকেইটা কি পালো x ৰ মানটো পালো 1 আৰু y ৰ মানটো কিমান পালো 3 সমান আমি পাতো 3 এটাকে আমি লাষ্টত লিখিম therefore নির্ণয় বিন্দুটো 1,3 নির্ণয় বিন্দুটো কিমান 1,3 এটো হল 1 নম্বৰ উত্তৰটো এতিয়া 1 নম্বৰটো হল 2 নম্বৰটো মই তোমালোকক এতিয়া মাত্ৰ বুজাই দিও আৰু অংকটো মই তোমালোকক কৰি পেলাই ফটো তুলি পঠাম তোমালোকে কৰি চাবা আৰু নবুজিলে মোক পাছত আকৌ এনেকৈ মেছেজ দিবা ওকে 2 নম্বৰটো কৈছে চোৱা 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমত্ৰিক খণ্ডিত কৰা সমত্ৰিক খণ্ডিত কৰা অৰ্থটো হল কি সমানে তিনি ভাগ কৰা তাৰ মানে এটা বিন্দু আছে এটা বিন্দু কৈছে 4, -1 4, -1 আৰু -2, -3 তাৰ মানে দুটা বিন্দু আছে এনেকৈ এটা হল 4, -1 এটা হল -2, -3 এটা এই দুটা বিন্দু আছে এই বিন্দু সমত্ৰি তাৰ মানে সমানে তিনি ভাগ কৰিছে এখন সমত্ৰিক বিন্দু কেইটা বুলি কৈছে বিন্দু কেইটাৰ তাৰ মানে হল দুটা বিন্দু ওলাব তাৰ মানে সমত্ৰিক খণ্ডিত কৰা বুলি ক'লে তাৰ মানে এফালে এটা টুকুৰা দুটা টুকুৰা তিনি টুকুৰা সমানে তিনি ভাগ কৰিছে এতিয়া চোৱা এই বিন্দুটোৱে এই ৰেখাডালক কেনেকৈ ভাগ কৰিছে ক'ব পাৰিবানে এই কোণৰ পৰা এই কোণৰ দূৰত্বটো হল 1 আৰু এই কোণৰ পৰা এই কোণৰ দূৰত্বটো হল 2 গতিকে 1:2 এইটো জায়গাত কি হ'ব এইটো বিন্দুটোৱে 1:2 অনুপাতত ভাগ কৰিছে এই বিন্দুটোৱে এফালে 1 এফালে 2 আকৌ এই বিন্দুটো কি হ'ব চোৱা এইখিনি পৰা এইখিনিলে 2 আৰু এইকোণৰ পৰা এইকোণলে 1 তাৰমানে এইটো বিন্দু তোমাৰ হেতু হ'ব 2:1 আৰু এফালে 1:2 আমাক এতিয়া এই বিন্দুটো স্থানাংক উলিয়াব লাগে মই তোমালোকক এই
তাৰমানে ইয়াত এমৰ মানটো হ'ল এটা এমৰ মান প্ৰথম পাৰ্টটোৰ কাৰণে 1, এনৰ মান 2, আকৌ এইটো বিন্দুত এমৰ মান 2, এনৰ মান 1 হয়। ইয়াত আমি আল্টিমেটলি দুটা বিন্দু উলিয়াব লাগিব। আগৰ অংকটো যেনেকৈ আমি 1 নম্বৰ অংকটোত আমি যেনেকৈ এটা বিন্দু পাইছিলোঁ, ইয়াত যেনেকৈ আমি এটা বিন্দু পাইছিলোঁ, কাৰণ ইয়াত অংকটোত এটাই বিন্দুত কটাকটি কৰা দেখাইছিলে, কিন্তু ইয়াত তোমাৰ এইটো অংক আমি কৰোঁতে দুটা বিন্দু মান উলিয়াব লাগিব। আৰু কেনেকৈ ভাগ কৰিছে, সমত্ৰি বুলি কোৱাৰ কাৰণে আমি সমানে 3 ভাগ কৰি দেখাই দিলোঁ। এতিয়া এইকণৰ পৰা এইকণলৈ দূৰত্বটো 1 আৰু এইকণ 2, আকৌ এইটো বিন্দুৰ কাৰণে এইকণৰ পৰা এইকণলৈ 2 আৰু এইকণৰ পৰা এইকণলৈ দূৰত্বটো 1, সেইকাৰণে 2:1। মই এই কথাখিনি তোমালোকক বুজাই দিছোঁ। মই নেক্সট তোমালোকক ফটো তুলি অংককেইটা কৰি পঠাম, আৰু তোমালোকে কেনেকুৱা কি বুজিছা নুবুজিছা আকৌ মোলৈ এটা ৰেছপণ্ড কৰিবা। থেংক ইউ।